নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ 2026 নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বাগানে বাগানে বিজেপি বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কোনো বিজেপি নেতাকেই বাগানত সোমাবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আটছাৰ তৰফৰ পৰা। কিয় ৰাজ্যৰ বাগানে বাগানে এইবাৰ বিজেপিক বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে? বিজেপি বৰ্জনৰ সিদ্ধান্তৰ পাছতে বিজেপি কিদৰে বিপদত পৰিবলৈ গৈ আছে প্ৰতিটো তথ্য এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনাইছো 2026 বিজেপি বৰ্জনৰ সিদ্ধান্ত আটছাৰ। চাহ জনগোষ্ঠীয় সংগঠন আটছাৰ তৰফৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চাহ বাগানত বিজেপি নেতাৰ প্ৰৱেশ নিষেধ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে আটছা। চাহ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কৰা মন্তব্যৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চাহ বাগানৰ অধিকাংশ লোকেই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে, যাৰ বাবেই জনজাতিকৰণৰ ক্ষেত্ৰত কাৰিকৰী অসুবিধাৰ সৃষ্টি হৈছে। NB নিউজৰ আছুতীয়া সাক্ষাৎকাৰত কৰা এই মন্তব্যৰ পাছতে এতিয়া বাগানে বাগানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে বিজেপিৰ বিৰুদ্ধে। সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে। আটছাৰ নেতৃত্বৰে সাংসদ হোৱা সাংগঠন আৰু চাহ জনগোষ্ঠীয় লোকৰ মাজত ধৰ্মীয় বিভেদ সৃষ্টি কৰাৰ অভিযোগ সাংসদগৰাকীৰ বিৰুদ্ধে। তাতোকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ 2026 নিৰ্বাচনৰ পূৰ্বে বিজেপি বৰ্জনৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ বাগানে বাগানে। 26 বিজেপি বৰ্জনৰ সিদ্ধান্ত আটছাৰ। বিজেপিক বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চাহ বাগানত বিজেপি নেতাৰ প্ৰৱেশ নিষেধ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে এইবাৰ আটছা। আৰু কিদৰে বিজেপিৰ বিৰুদ্ধে কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলিছে ৰাজপথ। দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত আমি পোনে পোনে। NB নিউজৰ আছুতীয়া সাক্ষাৎকাৰত কামাখ্যা প্ৰসাদ তাছাই কৰা মন্তব্যৰ পাছতেই এইদৰে তীব্ৰ প্ৰতিবাদ। NB নিউজত এটা সম্প্ৰচাৰ হৈছিল এটা বিশেষ অনুষ্ঠান হট চিট, আৰু এই হট চিট অনুষ্ঠানত কামাখ্যা প্ৰসাদ তাছাই যি মন্তব্য কৰিছিল তাছাৰ মন্তব্যৰ পাছতে এয়া ক্ষোভত জ্বলিছে আদিবাসী ছাত্ৰ সন্থা। NB নিউজৰ হট চিট অনুষ্ঠানত পুনৰবাৰ উল্লেখ কৰিছোঁ কামাখ্যা প্ৰসাদ তাছাই কৰা মন্তব্যৰ পাছতেই এইদৰেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। ৰাজ্যৰ প্ৰতিখন বাগানতেই বিজেপি বৰ্জনৰ সিদ্ধান্ত লোৱা হৈছে। মন্তব্য আহি পৰিছে, আমি দৃশ্যাংশ দেখুৱাই যাম। সমান্তৰালভাৱে কিছু মন্তব্য আছে। সমষ্টিৰ যি আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা তেওঁ যি আমাৰ আদিবাসী জাতিক লৈ যি মন্তব্য আগবঢ়াইছে, তেওঁ যোৱা 24 তাৰিখে তেওঁ আমাৰ সংবাদ মাধ্যমত কৈছে যে বাগানত থকা যিকেইটা আপোনাৰ হিন্দু আৰু খ্ৰীষ্টানৰ ভিতৰত কৈছে যে নাই হিন্দুবিলাকে পাব লাগে, খ্ৰীষ্টানবিলাকে পাব নালাগে। আজিলৈকে আপোনালোকে চাইছে যে আজিলৈকে বাগান এৰিয়াত কেতিয়াও জাতি ধৰ্মক লৈ আমি কেতিয়াও বিভক্ত হোৱা নাই, আৰু আমি কেতিয়াও এইটো কথা নিবিচাৰোঁ যে আমাৰ মাজত কিবা এটা এই জাতি ধৰ্মক লৈ কাজিয়া হওক বুলি। কিন্তু আজি ক'বলৈ গ'লে অতিকে দুৰ্ভাগ্যৰ কথা যে তেওঁ নিজেও এটা আদিবাসী মানুহ হয়, আৰু বিজেপি চৰকাৰ এইবিলাক প্লানিংবিলাক আমি চাই মানে আমাক বহুত দুখিত আমি হৈছোঁ। আৰু আজিৰ পৰাই আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি তেওঁলোকক জনাই দিব বিচাৰোঁ যে অহা 2026 ইলেকশ্যনত বিজেপিৰ কোনো দলক, বিজেপিৰ কোনো নেতাক আমি এই আমাৰ বাগান এলেকাত আমি সোমাব নিদিওঁ, তেওঁলোকক আমি বৰ্জন কৰিম। আৰু লগতে আজিৰে পৰা বিজেপিত যিকেইটা নেতাবিলাক আছে তেওঁকো এই মাধ্যমৰ যোগেদি আমি সকনি দিব বিচাৰোঁ, যদি আপোনালোকে ৰাজনীতি কৰিব বিচাৰে আপোনালোকে ৰাজনীতি কৰক, কিন্তু জাতিগত বা ধৰ্মীয়ত গৈ আপোনালোকে জাতিগত ৰাজনীতি নকৰিব, অন্যথা নহ'লে পৰিণাম ইয়াৰ বেয়া হ'ব। কাজিৰঙা লোকসভা সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছা MP যিহেতু আমাৰ নিজৰ জনগোষ্ঠীৰ হয়, আৰু তেওঁ এই কথাষাৰ ক'বলৈ অকণো কুণ্ঠবোধ নকৰিলে
যে জাতিটোৰ এটা জাতিটোক লৈ তুচ্ছ তাচ্ছিল্য কৰিলে আৰু জাতিটোৰ অপমানসূচক যি মন্তব্য কৰিলে এই মন্তব্যক কিন্তু আমি কেতিয়াও হজম কৰিব পৰা নাই। আজি সঁচাকৈ আপোনালোকে দেখিব পাব যে প্ৰত্যেক জিলাই আৰু প্ৰত্যেক আমাৰ আচাৰ আঞ্চলিক কমিটিৰ উদ্যোগত গোটেই অসমত তেওঁৰ প্ৰতিকৃতি দাহ কৰা হ'ব। তেওঁৰ প্ৰতিকৃতি দাহ এইটো কাৰণে কৰা হ'ব যে তেওঁ যিটো সংগঠনৰ পৰা আজি MP MLA হৈ পেলাই মিনিষ্টাৰ হৈ পেলাই গাদীত বহি পেলাই ডাঙৰ ডাঙৰ কথা জাতিৰ বিৰুদ্ধে কৈছে তাক কিন্তু আমি মানি নলওঁ। তেওঁ যেনেকৈ জাতিক তুচ্ছ তাচ্ছিল্য কৰি কথাবিলাক কৈছে, জাতিক ধৰ্মৰ মেৰুকণত দি ভাগ কৰিব লৈছে, সেইটো কিন্তু আমি কেতিয়াও মানি নলওঁ। কামাখ্যা প্ৰসাদ তাছাই ভাবিছে যে মই গাদীত বহিলেও মোৰ কাৰণে কোনো একো নহয়। ৰাইজে ৰজা বনাইছে, আপোনাক ৰাইজে খেদাব পাৰিব, ৰাইজে আপোনাক গাদীৰ পৰা নমাব পাৰিব। আপোনাক কথা এটা কৈ দিওঁ যে আপুনি আজিৰ পৰা এতিয়াৰ পৰা যে আদিবাসী ছাত্ৰ সন্থাৰ যিকোনো সভা সমিতিত আপোনাক নিষিদ্ধ কৰা হ'ব। য'তে যায় আদিবাসী এৰিয়াত আপোনাৰ বিপদ আছে। মই আপোনাক আজি আপোনালোকৰ চেনেলৰ যোগেদি কামাখ্যা প্ৰসাদ তাছাদ ডাঙৰীয়াক ক'ব বিচাৰোঁ যে তেওঁ যিটো সংগঠনৰ পৰা নেতৃত্ব দি MP MLA হ'ল আৰু সেই যিটো সংগঠনৰ পৰা তেওঁ গৈছিলে নেতৃত্ব দিছিলে জাতিটোক, সেই সংগঠনটো এদিন গীৰ্জাঘৰত জন্ম হৈছিলে আৰু কামাখ্যা প্ৰসাদ তাছাই গম নাপায় চাগে যে খ্ৰীষ্টান মানুহে চাহ জনজাতি ছাত্ৰ সন্থাটোক জন্ম দিছিলে। কাজিৰঙা সমষ্টিৰ যি আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা তেওঁ যি আমাৰ আদিবাসী জাতিক লৈ যি মন্তব্য আগবঢ়াইছে, তেওঁ যোৱা 24 তাৰিখে তেওঁ আমাৰ সংবাদ মাধ্যমত কৈছে যে বাগানত থকা যিকেইটা আপোনাৰ হিন্দু আৰু খ্ৰীষ্টানৰ ভিতৰত কৈছে যে নাই হিন্দুবিলাকে পাব লাগে, খ্ৰীষ্টানবিলাকে পাব নালাগে। আজিলৈকে আপোনালোকে চাইছে যে আজিলৈকে বাগান এৰিয়াত কেতিয়াও জাতি ধৰ্মক লৈ আমি কেতিয়াও বিভক্ত হোৱা নাই আৰু আমি কেতিয়াও এইটো কথা নিবিচাৰোঁ যে আমাৰ মাজত কিবা এটা এই জাতি ধৰ্মক লৈ কাজিয়া হওক বুলি। কিন্তু আজি ক'বলৈ গ'লে অতিকে দুৰ্ভাগ্যৰ কথা যে তেওঁ নিজেও এটা আদিবাসী মানুহ হয় আৰু বিজেপি চৰকাৰ এইবিলাক প্লানিংবিলাক আমি চাই মানে আমাক বহুত দুখিত আমি হৈছোঁ। আৰু আজিৰ পৰাই আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি তেওঁলোকক জনাই দিব বিচাৰোঁ যে অহা 2026 ইলেকশ্যনত বিজেপিৰ কোনো দলক, বিজেপিৰ কোনো নেতাক আমি এই আমাৰ বাগান এলেকাত আমি সোমাব নিদিওঁ, তেওঁলোকক আমি বৰ্জন কৰিম। আৰু লগতে আজিৰে পৰা বিজেপিত যিকেইটা নেতাবিলাক আছে তেওঁকো এই মাধ্যমৰ যোগেদি আমি সকনি দিব বিচাৰোঁ, যদি আপোনালোকে ৰাজনীতি কৰিব বিচাৰে আপোনালোকে ৰাজনীতি কৰক, কিন্তু জাতিগত বা ধৰ্মীয়ত গৈ আপোনালোকে জাতিগত ৰাজনীতি নকৰিব, অন্যথা নহ'লে পৰিণাম ইয়াৰ বেয়া হ'ব। কাজিৰঙা লোকসভা সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছা MP যিহেতু আমাৰ নিজৰ জনগোষ্ঠীৰ হয় আৰু তেওঁ এই কথাষাৰ ক'বলৈ অকণো কুণ্ঠবোধ নকৰিলে যে জাতিটোক লৈ তুচ্ছ তাচ্ছিল্য কৰিলে আৰু জাতিটোৰ অপমানসূচক যি মন্তব্য কৰিলে এই মন্তব্যক কিন্তু আমি কেতিয়াও হজম কৰিব পৰা নাই। আজি সঁচাকৈ আপোনালোকে দেখিব পাব যে প্ৰত্যেক জিলাই আৰু প্ৰত্যেক আমাৰ আচাৰ আঞ্চলিক কমিটিৰ উদ্যোগত গোটেই অসমত তেওঁৰ প্ৰতিকৃতি দাহ কৰা হ'ব। তেওঁৰ প্ৰতিকৃতি দাহ এইটো কাৰণে কৰা হ'ব যে তেওঁ যিটো সংগঠনৰ পৰা আজি MP MLA হৈ পেলাই মিনিষ্টাৰ হৈ পেলাই গাদীত বহি পেলাই ডাঙৰ ডাঙৰ কথা জাতিৰ বিৰুদ্ধে কৈছে তাক কিন্তু আমি মানি নলওঁ। তেওঁ যেনেকৈ জাতিক তুচ্ছ তাচ্ছিল্য কৰি কথাবিলাক কৈছে, জাতিক ধৰ্মৰ মেৰুকণত দি ভাগ কৰিব লৈছে, সেইটো কিন্তু আমি কেতিয়াও মানি নলওঁ। কামাখ্যা প্ৰসাদ তাছাই ভাবিছে যে মই গাদীত বহিলেও মোৰ কাৰণে কোনো একো নহয়। ৰাইজে ৰজা বনাইছে, আপোনাক ৰাইজে খেদাব পাৰিব, ৰাইজে আপোনাক গাদীৰ পৰা নমাব পাৰিব। আপোনাক কথা এটা কৈ দিওঁ যে আপুনি আজিৰ পৰা এতিয়াৰ পৰা যে আদিবাসী ছাত্ৰ সন্থাৰ যিকোনো সভা সমিতিত আপোনাক নিষিদ্ধ কৰা হ'ব। য'তে যায় আদিবাসী এৰিয়াত আপোনাৰ বিপদ আছে। মই আপোনাক আজি আপোনালোকৰ চেনেলৰ যোগেদি কামাখ্যা প্ৰসাদ তাছাদ ডাঙৰীয়াক ক'ব বিচাৰোঁ যে তেওঁ যিটো সংগঠনৰ পৰা নেতৃত্ব দি MP MLA হ'ল আৰু সেই যিটো সংগঠনৰ পৰা তেওঁ গৈছিলে নেতৃত্ব দিছিলে জাতিটোক, সেই সংগঠনটো এদিন গীৰ্জাঘৰত জন্ম হৈছিলে আৰু কামাখ্যা প্ৰসাদ তাছাই গম নাপায় চাগে যে খ্ৰীষ্টান মানুহে চাহ জনজাতি ছাত্ৰ সন্থাটোক জন্ম দিছিলে। কাজিৰঙা সমষ্টিৰ যি আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা তেওঁ যি আমাৰ